নিজ সমষ্টিৰে বিভিন্ন প্ৰান্তত প্ৰতিকৃতি জ্বলিল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ সদস্যৰ দ্বাৰা বিধায়ক কুৰ্মীৰ প্ৰতিকৃতি দাহ মৰিয়নি নগৰ আৰু চেলেঘাটত কৃষক মুক্তিৰ সদস্যসকলে দাহ কৰে ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিকৃতি ৰূপজ্যোতি কুৰ্মী মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰাজপথ মৰিয়নি থানা তিনিআলিত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তৰ্কাতৰ্কি সদনত অশালীন মন্তব্য আৰু শিৱসাগৰ বিধায়ক অখিল গগৈক মাৰিবলৈ চোচা লোৱা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা প্ৰতিবাদকাৰীৰ आप अपना प्रोटेस्ट करिए गणतंत्र सबके अधिकार दिसे सबके गणतंत्र अधिकार दिसे अभी अधिकार विनिमय में काम हम इतना तो जानता है कि क्या कहें हम लोग जानता है हम लोग पब्लिक को डिबेट करके नहीं करना है हमको आप साइड में हो ट्रैफिक डिस्टर्ब मत करिए आप मेरे हम लोग आपको पुलिस आदमी से बातचीत हो रहा है हम लोग उसी हिसाब से काम कर रहे हैं हम लोग जो है अपना ट्रैफिक फ्लो डिस्टर्ब ना करें दैट्स ऑल बहुत एक्सीडेंट होता है बेसी एक्सीडेंट हो इसे আপুনি যদি আমাক খুব ধুনিয়াকে অসমীয়াৰ বা বুজাই দিয়ক আমি নিশ্চয় বুজি পাম আমি অসমৰ অসমীয়া হয় অসমীয়া ভাষাক সন্মান কৰো আপোনাক অসমীয়া হিচাপে মানি লব পাৰিছো আপুনি অসমীয়া আমাক কথা মই এটা ৰিকুৱেষ্ট আছে এইটো অসমীয়া ক মই এটা ৰিকুৱেষ্ট আছে ইতাৰ চাৰিয়ালি এৰিয়া আছে ইয়াত বহুত ইমান एक्सीडेंट হৈ আছে আমাৰ ট্ৰাফিক পাৰ্টি থাকে তো আমাৰ ট্ৰাফিক পাৰ্টি जो है जो ट्रैफिक तो नियंत्रण करी आसे हमारा अपना लोग मैं रिक्वेस्ट करी आसो कि जो भी आपका प्रोटेस्ट है जो प्रोटेस्ट आसे या जो भी आपका आसे प्लीज यहाँ पे जो ट्रैफिक का ध्यान में रख के आप इसको करते ट्रैफिक के लिए दुर्व्यवहार কৰিব সেইজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিম তেতিয়া প্ৰশাসনে কাম নাই জনপ্ৰতিনিধিৰ অকণমান ন্যূনতম জ্ঞানকণ থকাৰ প্ৰয়োজন যিটো মৰিয়নি সমষ্টিৰ বিধায়কজনৰ ৰূপজ্যোতি কুৰ্মী সেই জ্ঞানকণ সামান্যতম জ্ঞানকণো নাই এখন পবিত্ৰ বিধানসভাত তেখেতে কিদৰে কথা ক'ব লাগে সেই ন্যূনতম জ্ঞান নথকা বিধায়কজনক আচলতে আমি মৰিয়নিবাসীয়ে বহুত দুৰ্ভাগ্য বলত তেনেকুৱা এজন ব্যক্তিক আমি প্ৰত্যেকবাৰ তেখেতক ভোট দি পেলাই জিকাই আছোঁ এইটো অতি দুখজনক মৰিয়নিবাসীৰ বাবে যে বিধানসভাত তেখেতে সমষ্টি উন্নয়নৰ কথা ক'বলৈ যাব লাগে কিন্তু তেখেতে দেখা গৈছে যে বিধানসভাত গ'লে তেখেতে গুণ্ডাৰ দৰে তেখেতে আচৰণ কৰিবলৈ লৈছে আচলতে তেখেতক মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে ২৬ নিৰ্বাচনত তেখেতে টিকেট নাপাম বুলি ইতিমধ্যে তেখেতে মানসিক ভাৰসাম্য হেৰুৱাই তেখেতে পলাপ বকিবলৈ আৰম্ভ কৰিছে যাৰে তাৰে লগত তেখেতে গুণ্ডামি কৰিবলৈ লৈছে আচলতে তেখেতে টিকেট পালেও ২৬ চনত যে তেখেতে নিজকে তাৰ প্ৰমাণ হৈছে তেখেতে এজন ব্যৰ্থ বিধায়ক হিচাপে প্ৰমাণ নিশ্চিত হৈছে যিটো ধোদৰালি আগতে ধোদৰালিটোৰ অৱস্থা যেনেকুৱা আছিলে তাতকৈ এতিয়া অসম মালাৰ অধীনত ধোদৰালিটো কাম কৰি মৰিয়নি সমষ্টিত অতি ভয়ানক কৰি তুলিছে এই বিধায়কজনে তেখেতে গাঁৱৰ ৰাস্তা পদূলি অৱস্থা নাইকিয়া কৰিছে তেখেতে মুঠতে কথাৰ ফুলজাৰি মাৰে সদায় তেখেতে টিভিৰ সন্মুখত আহিবলৈ বিচাৰে বিতৰ্কৰ যোগেদি তেখেতে কিন্তু কোনো ভাল কামৰ যোগেদি তেখেতে নিউজ চেনেলত দেখা পোৱা নাযায় আজি ছ'চিয়েল মিডিয়াত কমেণ্টবিলাক যেতিয়া মানুহে দিয়ে তেতিয়া আমি লাজ পাওঁ মৰিয়নিবাসী হিচাপে এজন বিধায়কক ইমান তুচ্ছ তাচ্ছিল্য কৰাৰ পিছতো তেখেতৰ কিন্তু ন্যূনতম জ্ঞানকণো আজিলৈকে হোৱা নাই গতিকে ৰূপজ্যোতি কুৰ্মীক খপিয়াই দিছোঁ আমি মৰিয়নিবাসীয়ে আজি তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰিবলগীয়া হৈছে এজন বিধায়কৰ ইয়াতকৈ আৰু লজ্জাজনক খবৰ কথা হ'ব নোৱাৰে গতিকে তেখেতক সকীয়াই দিছোঁ তেখেতে মৰিয়নি সমষ্টিবাসীৰ মান মৰ্যাদা হানি কৰা কাম যাতে ভৱিষ্যতে তেনেকুৱা নকৰে পবিত্ৰ বিধানসভাত তেখেতে জনতাৰ পক্ষে মাত মাতক জনতাৰ আঁচনিসমূহ তাত বিচাৰক তেতিয়াহে এজন প্ৰকৃত বিধায়ক বুলি ক'ব পৰা যাব গতিকে ৰূপজ্যোতি কুৰ্মীক আমি সমষ্টিবাসীয়ে কোনো কাৰণত যাতে ২৬ত তেখেতক ভোট প্ৰদান নকৰে ইয়াকে লৈ পেলাই মই সমগ্ৰ মৰিয়নিবাসীক মই আহ্বান জনাইছোঁ যাতে এনেকুৱা এজন বিধায়কক যাতে আপোনালোকে ভুলতো আৰু ২৬ চনত ভোট দি পেলাই জয়যুক্ত নকৰে এটা আশ্চৰ্যজনক বিষয় যে বিধানসভাত আজি বিৰোধী বিধায়কে অখিল গগৈয়ে কথা ক'বলৈ গ'লে তেখেতক বহিষ্কাৰ কৰা হয় অধ্যক্ষ বা উপাধ্যক্ষ নাই আজি উপাধ্যক্ষজন হয় তেখেতক কিন্তু বুজনিহে দেখা গৈছে কিন্তু তেখেতক বিধানসভাৰ পৰা বহিষ্কাৰ কৰা দেখা নগ'ল ইও এটা ৰহস্যজনক বিষয় আচলতে শাসকীয় পক্ষ বিধায়ক হ'লে যে তেওঁলোকে তাত মানে অশ্লীল ভাষাৰে গালি গালাজ বা যিকোনো তেওঁলোকে তাত তাণ্ডৱ নৃত্য সৃষ্টি কৰিব পাৰে নেকি ইও এটা কিন্তু ডাঙৰ প্ৰশ্ন হৈ উঠিছে যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং